নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 17 জানুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ নিবনুৱাই লাভ কৰিব চৰকাৰৰ 2 লাখ টকা হিমন্ত চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা ৭৫,০০০ যুৱকে পাব চৰকাৰৰ এই 2 লাখ টকা প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা ৰাজ্যৰ যুৱকসকলৰ 6 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান কাৰ্য 15 ফেব্ৰুৱাৰীত সামৰণি পৰিব ধন বিতৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে লাভ কৰিব এই টকা হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে ৰাজ্যৰ যুৱকৰ একাউণ্টত দিব 2 লাখ টকা দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ ৰেজাউল কৰিমৰ কংগ্ৰেছ পদত্যাগক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ হিৰো হৈ পৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰ ৰেজাউল কৰিম চৰকাৰক খকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীক শিৱসাগৰ বনালে আপত্তি নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি ইতিমধ্যে ধুবুৰীত বিলুপ্ত হৈছে অসমীয়া সংস্কৃতি ধুবুৰী ভৰি পৰিছে বংগীয় মুছলমান লোকেৰে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈ কি ক'ব খুজিছে ৰেজাউল কৰিম চৰকাৰে শৈক্ষিক জেহাদৰ ভাবুকি দিছে ৰেজাউল কৰিম চৰকাৰে গৌৰৱ গগৈৰ সন্মুখত কৰিছিল বিতৰ্কিত মন্তব্য ৰেজাউল কৰিমে কিন্তু বাধা নিদিলে কংগ্ৰেছ দলে আৰু গৌৰৱ গগৈয়ে ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ পদত্যাগক লৈ পুনৰবাৰ এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী শৰ্মা ধুবুৰীত অসমীয়া সংস্কৃতি কেতিয়াও হেৰাই যাবলৈ দিয়া নহ'ব ৰেজাউল কৰিম চৰকাৰক এইদৰে সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অতি সোনকালে ফাদিল হ'ব পাকিস্তানৰ সৈতে সম্পৰ্ক গৌৰৱৰ এটা বিশেষ গোষ্ঠীৰ প্ৰতি গৌৰৱৰ আছে মৰম পাকিস্তানৰ লগত এক গোপন সম্পৰ্ক আছে অসমৰ ৰাজনীতিলৈ এক সংকটৰ প্ৰতিচ্ছবি লৈ আনিছে নিজৰ স্বাৰ্থৰ বাবে জাতিক দুৰ্বল কৰিবলৈ দিয়া নহ'ব অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে জয়ী হ'ম ডেভিছৰ পৰা উভতি আহি এজন সাংসদৰ পাকিস্তানৰ লিংকৰ তথ্য সদৰি কৰিম এটা বিশেষ গোষ্ঠীৰ প্ৰতি তেওঁৰ মৰম বেছি পাকিস্তানৰ সৈতে কেইবাটাও গোপন সম্পৰ্ক ফাদিল কৰা হ'ব এই বিষয়বিলাকে অসমৰ ৰাজনীতিত এটা সংকটৰ প্ৰতিচ্ছবি সন্মুখলৈ লৈ আহিছে এছাম লোকে নিজৰ স্বাৰ্থৰ বাবে আমাৰ জাতিটোক দুৰ্বল কৰি ৰাখিব বিচাৰে আমাৰ সামূহিক শক্তিয়ে আমাক সদায় সুৰক্ষিত কৰি ৰাখিব এই অস্তিত্বৰ যুঁজক আমি নিশ্চিতভাৱে জয়ী হ'মেই পাকিস্তানৰ লিংক অতি শীঘ্ৰেই ফাদিল হ'ব গৌৰৱক লৈ এইদৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ নতুন দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক এপিচিচিৰ নেতাসকলৰ সৈতে বৈঠকত বহিল মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী কেচি বেণুগোপাল বিধানসভা নিৰ্বাচনৰ বাবে ৰণনীতি প্ৰস্তুত সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এই গুৰুত্বপূৰ্ণ বৈঠকত গৌৰৱৰ নেতৃত্বত কেইবাটাও ৰণনীতি প্ৰস্তুত কৰা হৈছে বিজেপিক পৰাভূত কৰিবলৈ এতিয়া তৎপৰ কংগ্ৰেছ দল অহা 20 তাৰিখে আমাৰ সিনিয়ৰসকল অসমলৈ আহিব আৰু অহা 21 তাৰিখৰ পৰা আমি এটা 5-দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ আমাৰ কৰ্মী সভা বিভিন্ন ঠাইত আমি ল'বলৈ আগবাঢ়িছোঁ আৰু আমাৰ অসমৰ যি বেদনা অৰ্থাৎ এই অসম অত্যাচাৰী অহংকাৰী হিমন্ত বিশ্ব শৰ্মাৰ অপশাসনৰ পৰা কেনেদৰে মুক্ত কৰিব পাৰি তাৰ বাবে শীৰ্ষ বিষয়াসকলৰ নেতৃত্বত আমি ৰণনীতি প্ৰস্তুত কৰিছোঁ এইদৰে দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত সাংবাদিকৰ আগত মন্তব্য কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনত বিজেপিক উফৰাবলৈ টঙালি বান্ধিছে কংগ্ৰেছ দলে আৰু ইয়াৰে কুচকাৱাজ আৰম্ভ হৈছে ৰাজীৱ ভৱনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিটো সমষ্টিত সাজু হৈ পৰিছে ইজনৰ পিছত সিজনকৈ কংগ্ৰেছ নেতা আৰু ইয়াৰ বাবে ৰাজীৱ ভৱনত ভিৰ বাঢ়িছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকসহ ভিন্নজনে দলীয় টিকট বিচাৰি ৰাজীৱ ভৱনত জমা দিছে আবেদন পত্ৰ ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ বাগৰুম্বাত অংশ লোৱা প্ৰতিগৰাকী শিল্পীক প্ৰদান কৰা হ'ব ২৫,০০০ টকা ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰশিক্ষকসকলক প্ৰদান কৰা হ'ব ৫০,০০০ টকা
প্ৰদান কৰা হ'ব স্কিল চাৰ্টিফিকেট, পাৰফৰ্মেন্স চাৰ্টিফিকেট। সৰুসজাই ষ্টেডিয়ামত বাগুৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰি এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বাগুৰুম্বাত যিসকল শিল্পীয়ে অংশগ্ৰহণ কৰিছে সেই শিল্পীসকলক 25,000 টকা আৰু প্ৰশিক্ষকসকলক 50,000 টকাৰ দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। এটা ব্ৰেকিং নিউজ, বিজেপি যুৱ মৰ্চা আৰু NSUIৰ মাজত প্ৰচণ্ড মাৰপিট। বিজেপি আৰু কংগ্ৰেছৰ সংগঠনৰ সৈতে প্ৰচণ্ড মাৰপিট। নিশাৰ মহানগৰীত সংঘটিত প্ৰচণ্ড মাৰপিটৰ ঘটনা। যুৱ মৰ্চাই ৰাজপথত দলীয় পতাকা লগোৱাক লৈ সংঘাত দুয়োপক্ষৰ। যুৱ দিৱসৰ বাবে BJYM পতাকা লগাইছিল, পিছে পাঞ্জাবাৰী এলেকাত পতাকা লগোৱাত বাধা প্ৰদান NSUIৰ। সংঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিজেপি মণ্ডল সভাপতি। NSUIৰ এটা দলে খেদি মাৰপিট কৰাৰ অভিযোগ। আনকি কৃষ্ণানুৰ বেলন বাসনখনো ভাঙি দিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰা হৈছে। আৰক্ষীয়ে ঘটনাত জড়িত এজনক গ্ৰেপ্তাৰ কৰে। মুকালমুৱাৰ পৰা হত্যাৰ অপচেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ জেকিৰুল ইছলাম নামৰ যুৱকজনক। এতিয়াও পলাতক। ঘটনাত জড়িত বহুকেইজন NSUIৰ সদস্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰেজাউলৰ পদত্যাগে বিৰোধীৰ ঐক্যত আনিলে অসন্তুষ্টি। ৰেজাউল কৰিমক লৈ এতিয়া বিৰোধীত ফাট। ৰেজাউল কৰিমক লৈ কংগ্ৰেছক উভতি ধৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰৰ প্ৰতি ন্যায় নকৰিলে বুলি মন্তব্য অখিলৰ। সংখ্যালঘুৰ প্ৰতিনিধি হিচাপে সন্মান দিব লাগিছিল ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছ দলে। ৰেজাউল কৰিম চৰকাৰৰ মন্তব্যক মই তীব্ৰ বিৰোধিতা কৰিছোঁ বুলি মন্তব্য অখিলৰ। ৰেজাউলৰ মন্তব্যৰ কোনো বিচাৰ নকৰাকৈ পদত্যাগ কৰিবলৈ বাধ্য কৰালে কংগ্ৰেছ দলে। দলৰ মজিয়াত তেওঁৰ কথা আলোচনা হ'ব লাগিছিল, কিন্তু সেয়া কৰা নাই কংগ্ৰেছ দলে। ৰেজাউল কৰিম চৰকাৰক দিব লাগিছিল কাৰণ দৰ্শোৱাৰ শ্বকজ নটিছ। ৰেজাউলৰ পদত্যাগে বিৰোধীৰ ঐক্যত আনিলে এতিয়া তীব্ৰ অসন্তুষ্টি। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনত মিয়াক একত্ৰিত কৰি অসমত মিয়াৰ অধ্যুষিত 22টা সমষ্টি দখলৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে। ইতিহাসত প্ৰথমবাৰৰ বাবে অসম বিধানসভাত এজন মিয়া মুছলমানক বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰাৰ পৰিকল্পনা কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে সংবাদমেলযোগে সৰব হৈ পৰিছে ৰাজ্যিক বিজেপি। গৌৰৱ গগৈ কেৱল মিয়াৰ ভোটৰ ওপৰত এতিয়া নিৰ্ভৰ কৰে। এইদৰে গৌৰৱ গগৈ সন্দৰ্ভত কেইবাটাও ডাঙৰ আৰু বিস্ফোৰক মন্তব্য কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি গধূলি 5:45 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰুসজাই ষ্টেডিয়ামলৈ আহিব আৰু সৰুসজাইৰ ষ্টেডিয়ামত 10,000তকৈও অধিক যুৱক যুৱতীয়ে বাগুৰুম্বা নৃত্যৰ সামূহিক পৰিদৰ্শন কৰিব। বড়ো জাতিৰ চহকী কৃষ্টি সংস্কৃতিৰ পৰিচয় বাগুৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই গোটেই অনুষ্ঠানক লৈ সমগ্ৰ অসমবাসীৰ মাজত অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। প্ৰায় 32,000তকৈও বেছি লোকে ইতিমধ্যেই আমাৰ পৰা সংগ্ৰহ কৰিছে টিকট, কিন্তু খলত 20,000তকৈ বেছি কেতিয়াও ষ্টেডিয়ামৰ ভিতৰত বহিবৰ বাবে সুবিধা নাপাব। কাৰণ নৃত্যৰ বাবে আমি 2টা গেলাৰী বন্ধ ৰাখিবলগীয়া হৈছে। সেইকাৰণে যিসকল প্ৰথমতে আহিব তেওঁলোকে ভিতৰৰ পৰা চাব আৰু যিসকলে অলপ দেৰিকৈ আহিব তেওঁলোকৰ বাবে আমি বেলেগ এটা হোল্ডিং এৰিয়া বনাইছোঁ। তাত বহি তেওঁলোকে সমগ্ৰ নৃত্য উপভোগ কৰিব পাৰিব। মই সমগ্ৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, গৌৰৱ গগৈৰ নেতৃত্বত যে কংগ্ৰেছৰ কিবা হ'ব মই আশা দেখা নাই। ভাল হিন্দী ক'ব পাৰে বাবেই গৌৰৱ গগৈ APCCৰ সভাপতি হৈ আছে। গৌৰৱ গগৈৰ বিশেষ কোনো কোৱালিটি নাই। গৌৰৱ গগৈৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে বিজেপি বিধায়ক দিগন্ত কলিতা। গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ একোৱে নহয় বুলি মন্তব্য বিধায়ক দিগন্ত কলিতাৰ। অন্য এটা খবৰ, ব্যাপক বিসংগতিৰে চলি আছে ভোটাৰ তালিকাৰ বিশেষ সংশোধন। জীৱিত ব্যক্তিক মৃত সজাই
ভ্ৰাম্যমান ভোটাৰৰে ৰণ জিকিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। এই বিস্ফোৰণ ঘটাই সংবাদমেল সম্বোধন কৰিলে প্ৰদেশ কংগ্ৰেছ দলে। সমান্তৰালভাৱে বিশ্বনাথ জিলাত এছআৰ প্ৰক্ৰিয়াত ব্যাপক বিসংগতি চলি থকাৰ অভিযোগ উত্থাপন কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ এতিয়া ব্যাপক বিসংগতি হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পোহৰলৈ আহে বিসংগতিৰ ঘটনা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মৌনতাৰ সুযোগ গ্ৰহণ কৰি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আকৌ তাৎপৰ্যপূৰ্ণ মন্তব্য। 2021 চনৰ পূৰ্বৰ চৰকাৰসমূহে বৰ্তমানৰ দৰে পৰিৱেশৰ কল্পনাই কৰিব পৰা নাছিল বুলি মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2021 চনৰ পূৰ্বৰ চৰকাৰসমূহৰ দিনত উৎকোচ অবিহনে চাকৰি হোৱা নাছিল বুলি পুনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰক সমালোচনা। উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰি উন্নয়নৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বাৰে বাৰে সোণোৱাল চৰকাৰক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, পুনৰবাৰ ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ, মিয়াই শাসন কৰিব উজনি অসম। হুংকাৰ প্ৰদান কৰিছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। মিয়া মানুহক বনোৱা হ'ব, শিৱসাগৰ জিলাৰ ডিচি। পুনৰ এই হুংকাৰ প্ৰদান কৰিছে ৰেজাউল কৰিম চৰকাৰে। এইবাৰ কলমেৰে জবাব দিয়া হ'ব বুলি হুংকাৰ ৰেজাউলৰ। শিক্ষাৰ জেখাত আৰম্ভ কৰিব অসমৰ মিয়া মুছলমান ৰাইজে। মুছলমানক কৰা অন্যায় অত্যাচাৰৰ উত্তৰ দিয়া হ'ব বুলি হুংকাৰ প্ৰদান। শিৱসাগৰ, গুৱাহাটী, বঙাইগাঁৱৰ ডিচি হ'ব মিয়া। পেটত গামোচা মাৰি হ'লেও ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ক। কিডনী বিক্ৰী কৰি হ'লেও ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়ক মিয়া লোকে। আমি ইছলাম আৰু কোৰাণত বিশ্বাসী মানুহ। কলমৰ যুদ্ধ কৰি বিশ্ব জয় কৰিব লাগিব অসমৰ মুছলমান ৰাইজে। উদাত্ত ভাষণ ৰেজাউল কৰিম চৰকাৰৰ। পুনৰবাৰ এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে। দিবলৈ চোৱা এটা গুৰুত্বপূৰ্ণ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ভিডিঅ' ক'ত হেৰাল? বৰঠাকুৰে অন্তিম মুহূৰ্তৰ ভিডিঅ' বিচাৰিছিল ছিংগাপুৰ আৰক্ষীৰ পৰা। 14 জানুৱাৰীত ছিংগাপুৰ আদালতত উপস্থিত আছিল বৰঠাকুৰ। আদালতৰ কাৰ্যবিধিত অংশগ্ৰহণ কৰে মনোজ বৰঠাকুৰে। ছিংগাপুৰৰ পৰা উভতিয়েই বিস্ফোৰণ। জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ চিজাৰ থকা বুলি জানিছিল জুবিনৰ টীমৰ প্ৰত্যেকেই। সকলোৱে জানিও পানী লৈ যোৱাটো অপৰাধী। চিকিৎসাৰ সুবিধা দিওঁতেও বহুত পলম হৈছিল জুবিনক। CPR দিওঁতেও যথেষ্ট আঘাত পাইছিল জুবিন গাৰ্গে। চিজাৰ হোৱা মানুহ এজনক নভবা নিচিন্তাকৈ কিয় CPR দিলে? প্ৰশ্ন উত্থাপন কৰিছে মনোজ বৰঠাকুৰে। অয়তখন কেনেকৈ কোনে বুক কৰিছিল আদালতত কৈছিল। ঘটনাৰ লগত জড়িত সকলোকে তদন্তৰ আওতালৈ আনিবলৈ আহ্বান। ছিংগাপুৰ আদালতৰ পৰৱৰ্তী শুনানি 2 আৰু 3 ফেব্ৰুৱাৰীত। কৰ্ণাৰ গৰাকীয়ে পৰিয়ালৰ দুখৰ সমভাগী হোৱা বুলি উল্লেখ। পৰিয়ালৰ লোকে ছিংগাপুৰলৈ গৈ গোচৰ নিদিয়া বুলি কোৱাটো সহজ। সেই সময়ত গভীৰ শোকত স্মৃয়মান হৈ আছিল পৰিয়ালৰ প্ৰতিজন। বেলেগ দেশলৈ গৈ গোচৰ তৰাটো ভাবিব নোৱাৰা কথা আছিল। পলমকৈ হ'লেও আমি ন্যায় পাম বুলি আশাবাদী। জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তৰ ভিডিঅ' ক'ত হেৰাল? এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া মনোজ বৰঠাকুৰে। জুবিন গাৰ্গৰ মৃত্যুক লৈ এই ডাঙৰ খবৰ। পৰৱৰ্তী খবৰ, আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষা, আমাৰ মাটিৰ অধিকাৰ নিশ্চিত কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ সকলো জনজাতীয় সম্প্ৰদায় ঐক্যবদ্ধ হোৱাৰ বাহিৰে অন্য বিকল্প এতিয়া সন্মুখত নাই। অন্যথা উত্তৰ পূৰ্বাঞ্চলৰ ভূমিপুত্ৰই ক্ৰমান্বয়ে সকলো হেৰুওৱাটো নিশ্চিত। প্ৰদ্যুৎ বিক্ৰম, মাণিক্য দেৱবাৰ্মাৰ এই হুংকাৰ। ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি সকলো জনজাতীয় লোক একত্ৰিত হ'ব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য। পৰৱৰ্তী খবৰ, সংঘাত লগা সমষ্টিত আহিব তৃতীয়জন ব্যক্তি। বিজেপিৰ ভিতৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। সংঘাত লগা সমষ্টিত আহি যাব পাৰে তৃতীয় ব্যক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত। পলাশবাৰী সমষ্টি বিজেপিৰ প্ৰাৰ্থীক লৈ 2 নেতাৰ মাজত এতিয়াও অব্যাহত আছে সংঘাত। হেমাংগ ঠাকুৰীয়া আৰু হেমাংগ শেখৰ বৈশ্যৰ মাজত টিকটৰ টনাটনি। 2 নেতাৰ টিকট কেন্দ্ৰিক সংঘাতক লৈ মুখ খুলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হেমাংগ
হিমাংশুৱে নিজৰ মাজতেই কাজিয়া কৰি আছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এনেকৈ থাকিলে আঁকি যাব তৃতীয় ব্যক্তি পলাশবাৰী সমষ্টিত। টিকটক লৈ বিজেপিত অব্যাহত আছে প্ৰাৰ্থিত্বকেন্দ্ৰিক এই সংঘাত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ। হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনে অতিক্ৰম কৰিছে চৰম সীমা। পুনৰ সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ। জ্বলাই দিলে এগৰাকী হিন্দু শিক্ষকৰ বাসগৃহ। বাংলাদেশত এতিয়াও অব্যাহত আছে ইটোৰ পিছত সিটো হিংসাত্মক ঘটনা। যোৱা প্ৰায় এটা মাহ ধৰি সংখ্যালঘু হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ চলিয়ে আছে বাংলাদেশত। পুনৰবাৰ যোৱাকালি বাংলাদেশত এজন হিন্দু শিক্ষকৰ বাসগৃহত জ্বলাই দিলে দুষ্কৃতিকাৰীয়ে। বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰ। বাংলাদেশত হোৱা এনে ঘটনা নিন্দনীয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা ব্ৰেকিং নিউজ। পুনৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ চিৰবৈৰী পাকিস্তানৰ। এইবাৰ সাগৰীয় পথেৰে টাৰ্গেট কৰিছে ভাৰতক নিৰ্লজ্জ পাকিস্তানে। পুনৰ ভাৰতৰ বিৰুদ্ধে ডাঙৰ ষড়যন্ত্ৰ চিৰবৈৰী পাকিস্তানৰ। সাগৰীয় পথেৰে এইবাৰ ভাৰতত সোমোৱাৰ অপচেষ্টা পাকিস্তানৰ। পাকিস্তানৰ কুটিল ষড়যন্ত্ৰৰ পিছতেই পুনৰ বাঢ়িছে আশংকা। পাকিস্তানে আৰৱ সাগৰেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। ভাৰতত প্ৰৱেশৰ পূৰ্বেই ধৰা পৰিল পাকিস্তানৰ এখন নাও। ভাৰতৰ উপকূলৰক্ষী বাহিনীক দেখাই দিলে। ভাৰতৰ উপকূলৰক্ষী বাহিনীয়ে পাকিস্তানৰ এই ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল কৰিছে। নাওখন জব্দ কৰিছে ভাৰতৰ উপকূলৰক্ষী বাহিনীয়ে। লগতে আটক কৰিছে 9জন পাকিস্তানী ক্ৰু মেম্বাৰক। বৰ্তমান সোধাপোছা অব্যাহত আছে গুজৰাটৰ পোৰবন্দৰত। পুনৰবাৰ ভাৰতৰ বিৰুদ্ধে এই ভয়ংকৰ ষড়যন্ত্ৰ পাকিস্তানৰ। অন্য এটা খবৰ। বিজেপি শাসিত সংখ্যালঘুৰ বিৰুদ্ধে এতিয়া ঘৃণা। 25 বৰ্ষত 1318টা ঘৃণামূলক ভাষণ দিয়া হৈছিল। ঘৃণামূলক ভাষণৰ 98% মুছলমান বিৰোধী। 1156টা সাম্প্ৰদায়িক ঘটনাত বলি হৈছিল মুছলমান। ঘৃণামূলক ভাষণৰ 88% বিজেপি আৰু সহযোগী দলৰ শাসনত থকা ৰাজ্যত। ইণ্ডিয়া হেড লেবৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী কৰ্মচাৰী ছাত্ৰ ছাত্ৰীয়ে পিন্ধিব লাগিব হেলমেট, অন্যথা বিপদত পৰিব। চৰকাৰী চাকৰিয়াল ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল নতুন নিৰ্দেশনা। প্ৰতিগৰাকী চাকৰিয়াল শিক্ষাৰ্থীয়ে দুচকীয়া বাহন চলাওঁতে পিন্ধিব লাগিব হেলমেট। নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। দুচকীয়া বাহন, চাৰিচকীয়া বাহন চলাওঁতে সাৱধান হওক চৰকাৰী বিষয়া আৰু ছাত্ৰ ছাত্ৰীসকল। চাৰিচকীয়া বাহন চলাওঁতে ছিটবেল্ট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। যদিহে কোনো লোকে নিৰ্দেশনা উলংঘা কৰে, লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা। তেনে লোকৰ বিৰুদ্ধে হেলমেট নিপিন্ধা দিনটোত চাকৰিয়াল অথবা ছাত্ৰ ছাত্ৰীৰ উপস্থিতি গণ্য কৰা নহ'ব। প্ৰতিদিনেই নিৰীক্ষণ কৰা হ'ব যান বাহন চালকসকলক। কঠোৰ হৈ পৰিছে এতিয়া পৰিবহণ বিভাগ। পথ সুৰক্ষা সপ্তাহৰ মাজতেই বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিছে এই নিৰ্দেশনা। অন্য এটা খবৰ। MGNREGA আঁচনিত কোটি কোটি টকা কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে। MGNREGAৰ অধীনত দেশত হৈছিল কোটি কোটি টকাৰ অনিয়ম। MGNREGAৰ অধীনত দৰিদ্ৰ লোকক কৰ্মসংস্থাপন উন্নয়নমূলক কামৰ নামত হৈছিল কোটি কোটি টকাৰ দুৰ্নীতি। MGNREGAৰ আঁচনিত কোটি কোটি টকাৰ দুৰ্নীতি হোৱাৰ তথ্য এইবাৰ পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি 11 লাখতকৈও অধিক অনিয়মৰ গোচৰ ধৰা পৰিছে। বহু চৰকাৰী বিষয়া, ঠিকাদাৰ, বেংক পৰিচালকৰ গোপন বুজাবুজিৰে সংঘটিত হৈছিল দুৰ্নীতি। কাম সম্পূৰ্ণ নহ'লেও সম্পূৰ্ণ হোৱা দেখুৱাবলৈ ভুৱা নথি পত্ৰ প্ৰস্তুত কৰিছিল বিষয়া ঠিকাদাৰসকলে। কেইবাখনো ৰাজ্যত স্পষ্ট নিষেধাজ্ঞা থকাৰ পাছতো ঠিকাদাৰ সংস্থাসমূহক দিয়া হৈছিল কামৰ আবণ্টন। 25 এপ্ৰিলৰ পৰা নৱেম্বৰলৈকে 25খন ৰাজ্যৰ জিলাসমূহ সামৰি কৰা হৈছিল এই তদন্ত। 302 কোটি টকাৰ কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে। অন্য এটা খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ সন্দৰ্ভত পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী শৰ্মা। ছিংগাপুৰতকৈ আমি ভাল কাম কৰিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ছিংগাপুৰে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক বুলি কৈছে।
আমি ইয়াতে আটাইবোৰক জেলত ৰাখিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈয়ে আমাক ধন্যবাদ দিব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। ছিংগাপুৰে কৰিব নোৱাৰা কাম অসম আৰক্ষীয়ে কৰিলে বুলি মন্তব্য। ছিংগাপুৰতকৈ অসম পুলিচে বেছি ভাল কাম কৰিছে, গতিকে অসম চৰকাৰক ধন্যবাদ দিব লাগে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ শুনানি অনুষ্ঠিত হৈছিল ছিংগাপুৰত আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত পুনৰবাৰ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ দুষ্কাৰ্য ফাদিল, শ শ লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ বিজেপিৰ। ফাদিল হ'ল ভাৰতীয় জনতা পাৰ্টিৰ ভোট চুৰিৰ ষড়যন্ত্ৰ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ বাবে লিপ্ত হৈছে ষড়যন্ত্ৰত বিজেপিৰ নেতা কৰ্মীসকল। শ শ লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ বিজেপিৰ মণ্ডল সভাপতি ৰাতুল বৰাৰ। ই ৰিক্সাৰ প্ৰপত্ৰ বুলি কৈ চকী সংগ্ৰহ কৰি জালিয়াতিৰে অভিযোগ দাখিল বিজেপি নেতাৰ। ই ৰিক্সাৰ প্ৰপত্ৰ বুলি কৈ বিষ্ণু দাস নামৰ ব্যক্তিজনৰ পৰা চকী লৈছিল মণ্ডল সভাপতি ৰাতুল বৰাই। সেই প্ৰপত্ৰৰে শ শ লোকৰ বিৰুদ্ধে ভুৱা অভিযোগ দাখিল বিজেপি নেতাজনৰ। ইতিমধ্যে ৰাতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ডবকা থানাত। বিজেপি নেতাৰ বিৰুদ্ধে এই অভিযোগ। জীৱিত ভোটাৰকো মৃত সজাই দিয়া হৈছে জাননী। বিজেপিৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে ৰাইজ। বহৰমপুৰ সমষ্টিত সংঘটিত হৈছে এই ঘটনা।